ছাৰ মই এটা বিষয় আপোনাৰ ওচৰলৈ আহিলোঁ বিষয় লৈ যে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে শেহতীয়াকৈ এটা বিতৰ্কমূলক বিষয়ত সোমাই পৰিছে, কাৰণ তেওঁ যথেষ্ট এটা বিতৰ্কমূলক বক্তব্য ৰাখিছে। তেওঁ কৈছে যে সংখ্যালঘুসকল যদি অসমত নহ'লহেঁতেন তেতিয়াহ'লে অসমৰ অৱস্থাটো খুব বেয়া হ'লহেঁতেন, বা তেওঁ বিভিন্ন ধৰণৰ বিতৰ্কমূলক এটা বক্তব্য দিছে। আপুনি দেখি আছে বা শুনি আছে, সেই সম্পৰ্কত আপুনি কি ক'ব? নাই, কথাখিনি তেওঁৰ দৃষ্টিৰে কৈছে কথাটো, কিন্তু এইটো এটা খুব এটা সত্য কথা নহয়। কাৰণ কি, অসমীয়া ভাষাৰ এতিয়া 52টা আপোনাৰ তাত বৰ্ণ আছে। বৰ্ণৰ আৰু কোনটো বৰ্ণ কোনটো বানান শুদ্ধ হ'ব সেই বিষয়েও বহুত বিতৰ্ক আছে। এতিয়া আনকি গোলক চন্দ্ৰ গোস্বামী, উপেন্দ্ৰনাথ গোস্বামীৰ নিচিনা ব্যক্তিসকলৰ মাজতো আছিল। মহেশ্বৰ নগৰত সত্যেন শৰ্মা ছাৰৰ বানান সম্পৰ্কে বহুত আপোনাৰ বিতৰ্ক আছিল। সেইবিলাক কথা আছে, সেইটো এটা বেলেগ বিষয় এটা। কিন্তু তেওঁ এই কথাটো কোৱা কথাটো বৰ এটা সন্তুষ্টিজনক কথা নহয় যে আপোনাৰ যিসকল আমাৰ খিলঞ্জীয়া বা শিৱসাগৰৰ যিসকল ব্যক্তি বা যোৰহাটৰ যিখিনি ব্যক্তি বা বৰপেটা অঞ্চলৰ যিখিনি ব্যক্তি সেইখিনি ভুল অসমীয়া লিখে আৰু কেৱল চৰৰ ব্যক্তিসকলে ভাল অসমীয়া লিখে, এই কথাটো একপক্ষীয় কথা এটা হৈছে। এইটো কথা নহয়, কিন্তু তেওঁলোকৰ মাতৃভাষাখিনি বঙালীয়ে হয়, কিন্তু অসমীয়া স্কুলত পঢ়িছে, তাত তেওঁলোকে অসমীয়া শিকিছে, এইটো কথা হয়। কিন্তু আমাৰ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় বা নলবাৰী বা নগাঁও এইসকলে অসমীয়া জীয়াই ৰাখিব পৰা নাই, তেওঁলোকেই জীয়াই ৰাখিছে, এই কথাটো খুব বিতৰ্কমূলক। আৰু এই কথাটো এটা বৰ আশাপ্ৰদ কথা কোৱা নাই, আৰু এই কথাটো আমি বৰ সন্তুষ্ট হোৱা নাই। ছাৰ আৰু এটা কথা কৈছে তেওঁ, যদি সেই মুছলমানসকলে বা সংখ্যালঘুসকলে যদি তেওঁক অসমীয়া বুলি পৰিচয় নিদিলেহেঁতেন, তেতিয়া অসমীয়া জাতি 1930 বা 31 চন বা 51 চনত সংখ্যালঘুত পৰিণত হ'লহেঁতেন অসমীয়া জাতি, এনেকুৱা ধৰণৰ তেওঁ বিতৰ্কমূলক কথা। নাই, এই কথাবিলাক বিতৰ্কমূলক কথা হয়। এতিয়া পৃথিৱীৰ বিশ্বৰ বহুত দেশ আছে, তাত এটা ভাষা 10-12টা ভাষা চলে, কোনোটা ভাষাটো মৃত হোৱা নাই, তাত সুন্দৰকৈ ভাষাবিলাক চলি থাকে। এতিয়া ইংলেণ্ডতে ইংলিছ আছে, স্কটিছ আছে, আইৰিছ আছে, ইউকেৰ ভাষাবিলাক মই কথা কৈছোঁ। ইউকেৰ ভাষাটো আইৰিছ ভাষা এটা আছে, এটা স্কটিছ ভাষা আছে, এটা আপোনাৰ ইংৰাজী ভাষা আছে। তাৰ মাজত তেওঁলোকেতো চলি আছে, ইংৰাজী ভাষাটোতো আজি বিশ্বব্যাপী এটা ভাষা এটা হৈছে। আৰু ইংলেণ্ডখনৰ ভাষাটো যে অসমতকৈ বহুত ডাঙৰ জিঅ'গ্ৰাফিকেলি, সেই কথাটোও নহয়। গতিকে আমেৰিকাতো বহুতকেইটা গোষ্ঠী আছে আপোনাৰ, তেওঁলোকৰ আমেৰিকান ইংলিছটোতো চলি আছে আপোনাৰ। ভাষা বোলা বস্তুটো কি, যে মই তেওঁৰ ভাষা শিকিলে, তেওঁ মোৰ ভাষা শিকিলে, গতিকে এইটো এটা এক্সচেঞ্জ। আমি কমিউনিকেশ্যনটোক আমি কেনেকৈ কৰোঁ, এই কথাটো। গতিকে এইটো এটা একপক্ষীয় কথা এটা হৈছে যে চৰ অঞ্চলৰ ব্যক্তিসকল যদি নাথাকিলেহেঁতেন অসমীয়া ভাষাটো নাথাকিলেহেঁতেন। আৰু এটা কথা কৈছে ছাৰ, যে শিৱসাগৰ বা যোৰহাটৰ ছাত্ৰ ছাত্ৰীতকৈ বা মানুহতকৈ চৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া বিষয়ত 100 ভিতৰত 100 নম্বৰ পায়, আৰু শিৱসাগৰ যোৰহাটৰ ল'ৰা ছোৱালীবিলাকে ফেইল কৰে, এনেকুৱা ধৰণৰ এটা কথা। নাই, এইটো কথা বিতৰ্কমূলক কথা, এইটো কথা মানি ল'ব নোৱাৰি। কাৰণ শিৱসাগৰৰ যিসকল ছাত্ৰ তেওঁলোক অৰিজিনেলি অসমীয়া, আৰু অসমীয়া তেওঁলোকে শিকিছে। কিন্তু এইটো কথাও ঠিক যে আজিকালি ইংলিছ মিডিয়াম বহুত বিদ্যালয় হৈ গ'ল, বিদ্যালয় হোৱাৰ কাৰণে হয়তো অসমীয়াটো কমকৈ শিকিছে, বা তাৰ বানান পদ্ধতিটো এতিয়ালৈকে কিন্তু অসমীয়া ভাষাত এতিয়ালৈকে ছেটেল হোৱা নাই। প্ৰত্যেকখন ডিক্সনাৰীতে আপুনি চাব, এতিয়া হেমকোষৰ যিটো বানান পদ্ধতি, চন্দ্ৰকান্তৰ বানান পদ্ধতিটো অলপ বেলেগ, বা আমাৰ পিছত আপোনাৰ সুমন্ত চলিহাখন আৰু বেলেগ। এতিয়া আকৌ নতুনকৈ লিখিছে যে আৰু অলপ সৰলীকৃত হৈ আছে। এইটো হয়, বাংলা ভাষা যেনেকৈ হৈছে অসমীয়া ভাষাটো হৈছে। গতিকে কোনটো শব্দ ভুল আৰু কোনটো শব্দ শুদ্ধ, এই কথাটো কিন্তু নিশ্চিতভাৱে কোৱা বৰ মুস্কিল। গতিকে বসন্ত গোস্বামীয়ে এইটো কথা কি কৈছে মই বুজা নাই কথাটো। গতিকে তেওঁৰ দৃষ্টিৰে সেই কথাটো কৈছে, কিন্তু মই এই কথাটো বৰ মানি লোৱা নাই। ছাৰ আৰু এটা কথা মই ক'ম, যে অসম সাহিত্য সভাৰ এগৰাকী সন্মানীয় পদবীত আছে, যিটো জাতীয় অসমীয়া জাতিৰ মূল অনুষ্ঠান অসম সাহিত্য সভাৰ দৰে সভাপতিৰ দৰে মূল পদবীত থাকি এনেধৰণৰ বিতৰ্কমূলক কথা তেওঁ এতিয়াও নহয়, পূৰ্বতেও কেইবাটাও তেওঁ বিতৰ্কমূলক কথা কৈছে, আৰু কেইবাটাও বিতৰ্কত তেওঁ জড়িত হৈ পৰিছে। বিশেষকৈ জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল তেতিয়াও তেওঁ বিতৰ্কত সাঙুৰ খাই পৰিছে। এই কথাবিলাক এজন সভাপতি হিচাপে আপুনি কেনেধৰণে লৈছে বা কি বিচাৰিছে? নহয়, সভাপতি হিচাপে তেওঁ এটা জাতিৰ প্ৰতীক হিচাপত থাকে, এটা জাতিৰ প্ৰতীক। তেওঁক সকলোৱে সভাপতি হিচাপে তেওঁ সন্মান কৰে, আৰু তেওঁৰ এটা প্ৰতীক, এটা আলংকাৰিক এটা পদত আছে তেওঁ, আৰু এটা সাংবিধানিক পদ, মানে অসম সাহিত্য সভাৰ সাংবিধানিক পদত এটা আছে। গতিকে তেওঁ বহুত লুজ কথা কোৱাটো বৰ ঠিক নহয়, আৰু বিতৰ্কমূলক কথাটো কোৱাটো একেবাৰে শুদ্ধ নহয়। গতিকে তেওঁ সকলোৰে মাজত মিল এটা ৰাখি ভাষাটোৰ উন্নতি কেনেকৈ হয় সেই বিষয়ে তেওঁ ছাজেশ্যন দিয়ক।
যে অসমীয়া ভাষাটো কেনেকৈ আপোনাৰ আজি শ্ৰীবৃদ্ধি ঘটে, ইয়াৰ উন্নতি হয়, এই কথাটো তেওঁ কওক। বা বানান পদ্ধতিটো যে আৰু অলপ শুদ্ধ হ'ব লাগে, এই কথাটো কওক। বানান পদ্ধতিটো যাতে সৰলীকৃত হয়, সেই কথাটো কওক। এতিয়া নতুন দিল্লীটো আমি দত হচিকাৰ দিওঁ, লয় লতা দীৰ্ঘিকাৰ দিওঁ, কিন্তু বাংলা ভাষাটো দুইটাতে হচিকাৰ দিয়ে আপোনাৰ। গতিকে তেওঁলোকৰ নতুন দিল্লীখন বেলেগ নেকি আপোনাৰ, আমাৰ নতুন দিল্লীখন বেলেগ নেকি আপোনাৰ? গতিকে এনেধৰণৰ কথাবিলাক আছে। এতিয়া অসমীয়াটো লিখিলে তেওঁলোকে মত দীৰ্ঘিকাৰ দিওঁ আমি, কিন্তু তাত তেওঁলোকে হচিকাৰে দিয়ে। উই মিন দ্য ছেইম থিং। আমি এটা কমিউনিটিকহে বুজাব লাগে। গতিকে এনেধৰণৰ ছাজেশ্যনবিলাক তেওঁ দিয়ক যে আমি সৰলীকৃত ভাষাটো কেনেকৈ হ'ব লাগে। গতিকে অসম সাহিত্যৰ সভাপতি যদি এটা ভাষাৰ সম্পৰ্কে কয় সৰলীকৃত কেনেকৈ, তেতিয়াহ'লে সেইটো খুব এটা সুন্দৰ এটা ছাজেশ্যন হয়। কিন্তু তেওঁ এনেকৈ কথাখিনি নকৈ চৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে শুদ্ধ অসমীয়া কয় আৰু যোৰহাট শিৱসাগৰ বা এই ছাত্ৰ ছাত্ৰীসকলে বহুত ক্ষেত্ৰত ভুল অসমীয়া কয়। এই কথাটো এটা একপক্ষীয় কথা, এই কথাটো খুব মানি ল'ব নোৱাৰি। আৰু এনেধৰণৰ কথাবিলাকে কিন্তু অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ যিটো মৰ্যাদা, সেই মৰ্যাদা কিন্তু অলপ ধৰক ফৰক কৰে যেন মোৰ এটা অনুমান হয়। আৰু এটা কথা ছাৰ, বিভিন্ন সময়ত ঠাইভেদে আচলতে বক্তৃতা প্ৰদান কৰিব লাগে, সেইটো এটা বেলেগ বিষয়, ঠাইভেদে কৰিব লাগে। কিন্তু সভাপতিগৰাকীৰ বক্তৃতাত এটা কথা প্ৰকাশ পাইছে যে তেওঁ যেন এটা বিশেষ শ্ৰেণীক তেওঁ তেল মাৰিবলৈ গৈ এনেকুৱা ধৰণৰ কথা কৈছে। তেওঁ বিশেষকৈ উজনি নামনি এটা প্ৰভেদ ইয়াৰ মাজত তেওঁ সৃষ্টি কৰা দেখা গৈছে, বিশেষকৈ তেওঁৰ কথাত। গতিকে এই বিষয়টোৱে আচলতে তেওঁ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ বেছিকৈ চেষ্টা কৰিব নেকি, বা ভৱিষ্যতে এনেকুৱা ধৰণৰ কথাবিলাক আহিব নেকি? নহয়, তেওঁ কোৱা কথাটো আহিবই। কাৰণ কি তাৰে সাহিত্য সভাৰ 2-4গৰাকী, মানে মই ঠিক নাম ক'ব খোজা নাই, সাহিত্য সভাৰ 2-4গৰাকী ব্যক্তিয়ে, তেওঁলোকৰ এক্সিকিউটিভৰ হয়নে নহয় মই ঠিক নাজানো, তেওঁলোকে কৈছে এইবাৰ নামনিমুক্ত অসম সাহিত্য সভা। এইবুলি বোধ কৰি তেওঁ দুখত কথাটো কৈছে, দুখত কথাটো ক'ব পাৰে যে এইবাৰ নামনিমুক্ত অসম সাহিত্য সভা। তাৰমানে চহৰ অঞ্চলবিলাকতো নামনিতেই থাকে সাধাৰণতে। গতিকে নামনিমুক্ত অসম এটা, গতিকে তেওঁলোকৰে এজন ব্যক্তিয়ে এই কথাটো কোৱা শুনিছোঁ, নিজ মুখে শুনিছোঁ মই। গতিকে এই কথাবিলাকো আছে। গতিকে সাহিত্য সভা বুলি কওঁতে এটা জাতীয় অনুষ্ঠান, ই সমালোচনাৰ ঊৰ্ধত থাকিব লাগে আৰু সেই সকলোকে সমান দৃষ্টিৰে চাব লাগে। আৰু চহৰ অঞ্চলত অসমীয়া ভাষাটো ভালকৈ প্ৰয়োগ হওক, তেওঁলোকে ভালকৈ শিকক, এই কথাটোৰ ওপৰত আমি জোৰ দিব লাগে। আৰু শিৱসাগৰ যোৰহাট বা উজনি যিখিনি আছে তেওঁলোকেও ভালকৈ শিকক, এই কথাটো আমি জোৰ দিব লাগে। তেওঁ সেইটোৰ ওপৰত জোৰ দিব লাগে। আৰু ভাষা সম্পৰ্কে বানান সম্পৰ্কে তেওঁলোকক কেইখন ছেমিনাৰ পাতিলে, একোতো পতা নাই। বা ডিক্সনাৰীখন আমি কেনেকৈ আৰু উন্নতি কৰিব লাগে, এই কথাটো তেওঁলোকে পতা নাই। গতিকে এতিয়া হেমবৰুৱাই হেমকোষত যিখিনি আপোনাৰ ধৰক বানান আছে বা শব্দ আছে, তাৰে কামৰূপৰ বহুত শব্দ তাত তেওঁলোকে বাদ পৰি গৈছে। আপোনাৰ কামৰূপৰ বহুত শব্দ তাত উপেক্ষিত হৈছে। আৰু সেইকাৰণে কি হৈছে, উপেক্ষিত হোৱাৰ কাৰণে এগৰাকী ব্যক্তিৰ মই এটা নাম ক'ব খুজিম, যেতিয়া আপোনাৰ হিমন্ত বিশ্ব দেৱৰ, আমাৰ মুখ্যমন্ত্ৰী, তেখেতৰ ককাদেউতা, মাকৰ দেউতাক, তেখেতে এখন ডিক্সনাৰী লিখিলে এই কথাটো বিদ্ৰোহ এটা ঘোষণা কৰি, যে এৰাবতলা শব্দ, যে হেমকোষে যিবিলাক শব্দ এৰাই গৈছে নামনি অসমৰ, সেই শব্দবিলাকো মই ইনক্লুড কৰি পেলাই মই সুন্দৰ এখন ডিক্সনাৰী লিখিলোঁ। সেইকাৰণে নাম দিছে এৰাবতলা অভিধান বুলি পেলাই, যে অভিধানৰ এৰাবতলা শব্দক লৈ পেলাই এখন অভিধান তেওঁ লিখিছে। গতিকে এইটো এটা প্ৰচেষ্টা। এই যে নামনিৰ বহুত শব্দ, সুন্দৰ সুন্দৰ শব্দ আছে, সেই শব্দবিলাকক হেমকোষত কিন্তু এইটো উপেক্ষিত হৈছে। হ'ব পাৰে, কিন্তু পৰৱৰ্তী সংস্কৰণত সেইবিলাক আপোনাৰ সোমাব লাগিব। আপোনাৰ যেনেকৈ অক্সফৰ্ড ডিক্সনাৰীখনত প্ৰতি বছৰে শব্দ তাত সোমাই আছে আপোনাৰ, গতিকে ইয়াতো সোমাব লাগে। গতিকে এই কথাবিলাকৰ ওপৰত সভাপতিগৰাকীক জোৰ দিব লাগে। আচলতে তেওঁ এইবিলাক জোৰ নিদি পেলাই চৰ অঞ্চলৰ অসমীয়া ভাষা যদি তেওঁলোকে নকলেহেঁতেন, অসমীয়া ভাষা নিতিকিলহেঁতেন, এনেধৰণৰ এটা কেটেগৰিকেল যিটো ষ্টেটমেণ্ট বুলি কয় বা এক্সক্লুচিভ ষ্টেটমেণ্ট, এনেধৰণৰ তেওঁ আচলতে দিয়াটো ঠিক হোৱা নাই বুলি মই ভাবিছোঁ। আৰু তেওঁ সেইবিলাক দিব নালাগে। এইখিনিতে এটা চাহ কওঁ, আচলতে আমি সাহিত্য সভাক সমালোচনা কৰা নাই। বিভিন্ন সময়ত সাহিত্য সভা হৈ আছে, কিন্তু সাহিত্য সভাক নেতৃত্ব দিয়াসকলে ক'ৰবাত নহয় ক'ৰবাত সাহিত্য সভাক আজি বহু বছৰ ধৰি বিতৰ্কৰ মাজলৈ তেওঁলোকে নি থাকে। বিশেষকৈ ইয়াৰ আগৰ কাৰ্যকালৰ আপুনি কেইবাগৰাকীও সভাপতি দেখিছে নিশ্চয়, তেনেকুৱা এটা বিতৰ্কৰ মাজলৈ নি থাকে। গতিকে আপুনি কোৱাৰ দৰে আমি অসমীয়া ভাষাটোক আচলতে যেনেকৈ ক'বলৈ আমি বৰাকত অসমীয়া ভাষাটোৱে যেতিয়া প্ৰচলন কমি গৈছে, কৰিব লাগে, সেই বিষয়বিলাকৰ পৰা তেওঁলোক ফালৰি কাটি গৈ বাৰে বাৰে এনেকুৱা কি বিষয়ৰ কাৰণে আচলতে অসম সাহিত্য সভাৰ সভাপতিসকল, মই সকলো কথা কোৱা নাই, আজি বিগত আপুনি 10টা বছৰৰ ভিতৰৰ কথা কৈ আছোঁ, কিয় তেওঁলোক বাৰে বাৰে বিতৰ্কত সোমাবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ ভৱিষ্যত আপুনি কি দেখা? নহয়, বিতৰ্কত তেওঁলোকে ইচ্ছা কৰি ঠিক সোমোৱা নাই। মই বিতৰ্কত সোমাম বুলি তেওঁলোকে সোমোৱা নাই। তেওঁলোকৰ মনৰ কথাবিলাক তাত কৈছে আৰু কি, মনৰ কথাবিলাক মানে আকস্মিকভাৱেই হওক বা যেনেকৈ হওক, সেই তেওঁলোকৰ মনৰ কথাবিলাক কৈছে। যে এতিয়া মই এইটোও দেখিছোঁ
যে অসম সাহিত্য সভাৰ যেতিয়া পত্ৰিকাখন যেতিয়া ওলায় মানে পৰমা ৰাজবংশীৰ দিনত তেতিয়া তাত সেইখনৰ গোটেই প্ৰুফটো চাই দিছে কিন্তু এজন চৰ অঞ্চলৰ ছাত্ৰই চাব দেই এইটো এটা ইণ্টাৰেষ্টিং যে এজন চৰ অঞ্চল নগাঁও অঞ্চলৰ এজন ছাত্ৰই সেই গোটেই প্ৰুফটো চাই দিছে তাৰমানে তেওঁ মানে অসমীয়া কোনো এজন ল'ৰাই কিন্তু সেই মানে তেওঁ পাৰে অসমীয়া ল'ৰা কিন্তু সেই কামটোত তেওঁ যাব নোখোজে অন পে'মেণ্ট তেওঁ সেইটো কাম কৰিছে যে তেওঁ কৰি চাই দিছে যে তেতিয়াহ'লে অসম সাহিত্য সভাটো প্ৰকাশ কৰিছে গতিকে এনেধৰণৰ কথাবিলাকো আছে এই আৰু সেইটো হৈছে কি যে তেওঁলোকৰ যে গোটেইবিলাকৰ কথা সেইটো তাৰ মাজত 2-4জন ভাল ল'ৰা আছে ঠিক তেনেকৈ আপোনাৰ আমাৰ এতিয়া ধৰা আপোনাৰ ইছমাইল হুছেইন তেওঁতো শংকৰদেৱৰ ভালকৈ অধ্যয়ন কৰিছে আপোনাৰ হয় নহয় কথাটো গতিকে এনেধৰণৰ 2-4গৰাকীটো ব্যক্তি আছে অসমতো আছে গতিকে ঠিক এনেকুৱা এটা জেনেৰেল ষ্টেটমেণ্ট দিয়াটো মোৰ মতে এইটো ঠিক হোৱা নাই তেওঁলোকৰ মাজতে ভাল অসমীয়া লিখা আছে আমাৰ মাজতে বেয়া অসমীয়া লেখা মানুহ আছে গতিকে এনেকৈ ধৰণৰ কথাখিনি অলপ ক'লে ভাল গতিকে কিন্তু তেওঁ যদি কৈছে যে সেইকাৰণে নাথাকিলেহেঁতেন তেতিয়াহ'লে অসমীয়া ভাষাটোৱে নিতিকিলেহেঁতেন এইবুলি কোৱা কথাটো আচলতে খুব এটা গ্ৰহণযোগ্য বুলি মই ভাবা নাই আপুনি নামটো উচ্চাৰণ কৰিলে কাৰণে মোৰ মনলৈ আহি গ'ল পৰমানন্দ ৰাজবংশী এতিয়া বৰ্তমান তেওঁ বিধায়ক তেওঁ আজি এটা সংবাদ মাধ্যমৰ সন্মুখত দেখিলোঁ তেওঁ এটা বক্তৃতা দিছে বক্তব্য ৰাখিছে যে অসম সাহিত্য সভা বামপন্থী লোকৰ চিন্তাধাৰাই বৰ্তমান চলিছে বুলি কৈছে এই কথাটো আপুনি কেনেকৈ লৈছে নাই এইটো কথা মই বা কি তেওঁ বা কি যুক্তিত কৈছে কথাটো মই নাজানো আৰু সেই ষ্টেটমেণ্টটো মই পোৱাও নাই জানা নাই গতিকে বামপন্থী সোঁপন্থী সেই কথাবিলাক সাহিত্যৰ ক্ষেত্ৰত আচলতে প্ৰযোজ্য নহয় সাহিত্য সকলোৰে আনকি একেবাৰে উচ্চ স্তৰৰ যিখন আৰ্থিকভাৱে উচ্চ তেওঁলোকৰো একেবাৰে সাধাৰণ মানুহ তেওঁলোকৰ বাহিৰতে সকলোৰে কাৰণে সকলোকে সামৰি লওঁ আৰু সাহিত্যৰ মূল কথা সেইটোৱেই যে আমি সকলোকে অসমত বসবাস কৰা বা অসমীয়া মানুহক লৈ পেলাই আমি বা অসমীয়া ভাষা সংস্কৃতি ইতিহাস এই গোটেইবিলাকক সামৰি লৈ পেলাই উন্নতি সাধন কৰাটোৱে হ'ল অসম সাহিত্য সভাৰ আচলতে মূল লক্ষ্য তাতে ইটো এটা ছেকশ্যন ভাল অসমীয়া ক'ব নোৱাৰে এইটো ছেকশ্যন এইটো কথা নহয় এতিয়া বৰাক উপত্যকাটো অসম সাহিত্য সভাৰ আমি বৃদ্ধি কৰিব লাগে তাত ঠিক তেনেকৈ বঙালী ভাষাও আমি শিকিব লাগে ইয়াতে মই সেইটো ভাবোঁ আৰু ভাষা যোনেই যিমান ভালকৈ শিকে তেওঁৰে নিজস্ব লাভ সেইটো গতিকে এনেকুৱা আছে আৰু এতিয়া ধৰক আপোনাৰ জাৰ্মানত যদি কোনোবাই জাৰ্মান ভাষা নিশিকে তেওঁ কিন্তু চৰকাৰী চাকৰি তাত নাপায় ঠিক তেনেকৈ মোৰ ছোৱালীও তাত থাকে কিন্তু জাৰ্মানত গতিকে তেওঁলোকে এতিয়া ভাষাটো শিকি আছে তাৰপিছত হাংগেৰী যদি কোনোবা হাংগেৰী ভাষাটো নিশিকে তেতিয়াহ'লে তেওঁ কিন্তু তাত চাকৰি বা আনকি ঠিকা ঠুকলি পৰ্যন্ত তেওঁলোকে তাত নাপায় গতিকে তেওঁলোকৰ ভাষাটো ভালকৈ চলে আৰু ইংৰাজী ভাষাটো কিন্তু তেওঁলোকে বেয়া পায় ফৰাচী দেশততো ইংৰাজী ভাষাটো বিৰাট বেয়া পায় আৰু ইংৰাজী ভাষা নচলা ঠাইখন হ'ল ইউৰোপতহে মাত্ৰ ইংৰাজী ভাষাটো নচলে আৰু ইংৰাজী ভাষাটো ক'ত বেছিকৈ চলে যিবিলাক দেশ এসময়ত ইংৰাজৰ অধীনত আছিল সেইবিলাক দেশৰ মানুহে ইংৰাজী ভাষাটো চলে বা জনপ্ৰিয় কিন্তু আউটছাইড এতিয়া ফ্ৰান্সখন কোনোদিনেই কলনী নাছিল হাংগেৰী কোনোদিনেই কলনী নাছিল জাৰ্মানী কোনোদিনেই কলনী নাছিল গতিকে তেওঁলোকে শিকাৰ কোনো অৰ্থ নাই আপোনাৰ কেলৈ শিকিব তাত ইংৰাজীৰ উত্তৰ কথা ক'লে তাত উত্তৰ তেওঁলোকে নিদিয়ে গতিকে এই কথাবিলাক আছে গতিকে মই ভাবোঁ যে ভাষাৰ ক্ষেত্ৰত আমি অলপ উদাৰনীতি লোৱাটো ভাল ভাষাৰ ক্ষেত্ৰত আমি এটা খুব উদাৰনীতি ল'ব লাগে আমি চৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কৈছে যে আমাৰ মাতৃভাষা কিন্তু বঙালী হয় আমি মা দেউতাৰ লগত কথা কওঁতে কিন্তু অসমীয়া ভাষাত নকওঁ আমি বাংলাৰ ভাষাত কওঁ কিন্তু পাঠ্যপুথি বা শিক্ষাৰ দিশত কিন্তু আমি অসমীয়া ভাষাটো কওঁ আৰু অসমীয়া ভাষাটো শিকাটো আমাৰ কাৰণে উচিত যিহেতু আমি অসমত আছোঁ বা অসমীয়া হাৱা পানীৰ লগত আমাৰ সম্পৰ্ক আছে গতিকে আমি অসমীয়া ভাষাটো শিকিম আৰু তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ যে আমি অসমীয়া শিকিম গতিকে এই কথাটো আছে আৰু এটা কথা এই ক্ষেত্ৰত হৈছে কি যে চৰ অঞ্চল বুলি কওঁতে কিন্তু তাত কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাক কিন্তু তাত নাই বিদ্যালয়বিলাক আছে আমাৰ অঞ্চলত যিবিলাকত চৰ অঞ্চলৰ বাহিৰৰ যিখিনি অঞ্চল যিখিনি টকা পইচা থকা মানুহ উচ্চ মধ্যবিত্ত লোক আছে বা মধ্যবিত্ত লোক আছে তাত তেওঁলোকৰ কিন্তু নিজৰ ল'ৰা ছোৱালীক কিন্তু তাত তেওঁলোকে ইংৰাজী মাধ্যমতে দিব খোজে ইংৰাজী মাধ্যমত দিয়াৰ লগে লগে তেওঁলোকৰ অসমীয়া ভাষাটোৰ প্ৰতি তেওঁলোকৰ এটা অনীহা অসমীয়া ভাষাটো দুৰ্বল হৈ পৰে গতিকে এই কথাবিলাকো আচলতে বিশ্লেষণ কৰা দৰকাৰ বুলি মই ভাবিছোঁ আৰু অসম সাহিত্য সভাৰ পৰা এনেধৰণৰ কিছু বলিষ্ঠ পদক্ষেপ আচলতে ল'ব লাগে আৰু অসম সাহিত্য সভা এটা জাতীয় অনুষ্ঠান আৰু ইয়াৰ জাতীয়ত্ব চৰিত্ৰটো আমি সদায় অক্ষুণ্ণ ৰাখিব লাগে শেষত আপুনি কি অনুৰোধ জনাব এই বিষয়টোলৈ ভৱিষ্যতে যাতে আৰু বেছি দিন নাই অসম সাহিত্য সভাৰ সভাপতিগৰাকী তেওঁ হয়তো কাৰ্যকাল শেষ হ'ব তাৰ মুহূৰ্তত আপুনি ভৱিষ্যতৰ দিনটোবিলাকত তেওঁ কি নহয় এতিয়া এটা কথা ঠিক যে এইটো এতিয়া বসন্ত কুমাৰ গোস্বামী যিটো কথা কৈছে সেইটো তাৰ ব্যক্তিগত মত এইটো অসম সাহিত্য সভাৰ কোনো ৰেজলিউশ্যন লৈ পেলাই
বা সকলোৰে মতামত লৈ পেলাই গতিকে তেওঁৰ ব্যক্তিগত মতটো তেওঁ সেইটো কথা কোৱাই ভাল তেওঁ যে মোৰ ব্যক্তিগতভাৱে মই বিশ্বাস কৰোঁ কিন্তু অসম সাহিত্যপাঠ সেইটো মতামত নহয় কিন্তু এটা কথা ছাৰ কৈ থওঁ যদিও তেওঁ ব্যক্তিগত মতামত তথাপিও তেওঁ কিন্তু সভাপতি হৈ আছে গতিকে বহু কথা যেনেকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাটো অসমৰ এখন কেবিনেটে কোৱাৰ দৰে হয় গতিকে তেওঁ কোৱা কথাটো কিন্তু অসম সাহিত্য সভাৰ মজিয়াৰ পৰা কোৱাৰ নিচিনা হয় গতিকে সেই সম্পৰ্কত নহয় সেইটো হয় কিন্তু হ'লেও তেওঁলোকেও সাৱধান হোৱা উচিত তেওঁলোকে যিহেতু এটা ৰাজহুৱা অনুষ্ঠানৰ প্ৰতিনিধিত্ব কৰিছে গতিকে তেওঁ কোৱা কথাটো মোৰ মতামত নহ'বও পাৰে বা অইন এজনৰ মতামত নহ'বও পাৰে গতিকে সেইকাৰণে সকলোৰে প্ৰতি সন্মান জনাই সকলোৰে প্ৰতি এটা শ্ৰদ্ধা জনাই তেওঁ অন্ততঃ এটা ৰাজহুৱা বক্তব্য দিয়াৰ ক্ষেত্ৰত খুব সাৱধান হোৱা উচিত যাতে সেই ৰাজহুৱা বক্তব্যই এটা ডিভিজন সৃষ্টি নকৰে এই ৰাজহুৱা বক্তব্যই যাতে কাকো ক্ষুণ্ণ নকৰে আৰু সেই ৰাজহুৱা বক্তব্য যাতে এটা বিষদগাৰৰ স্থিতি এটা উৎপত্তি নকৰে গতিকে মই সেইটোৱে ভাবোঁ আৰু সাহিত্য সভাৰ সভাপতিগৰাকীৰ সেই দায়িত্বটো আছে মুখ্যমন্ত্ৰীগৰাকীৰ যেনেকৈ আছে গভৰ্ণৰগৰাকীৰ যেনেকুৱা আছে ৰাষ্ট্ৰপতিগৰাকীৰ এটা সাংবিধানিক গতিকে অসম সাহিত্য সভাৰ সংবিধানত কি কথা কৈছে তাতে এনেধৰণৰ কথাবিলাক কোৱা নাই গতিকে তাত এটা সকলোকে সামৰি লৈ পেলাই এখন বৃহত্তৰ অসমীয়া সমাজৰ কথা কৈছে গতিকে এই কথাবিলাক কিন্তু আমি পাহৰি যাব নালাগে